হেল্ল' গুড ইভিনিং ৱেলকাম টু মাই আৰ্মেন ব্লগ। আকৌ এটা খুব ধুনীয়া ব্লগ লৈ আপোনালোকৰ আগত। আৰু আজি অলপ আগতে যে দেখুৱালোঁ আপোনালোকক মাহীৰ ছোৱালীৰ ঘৰত লাঞ্চটো কৰি পেলাই এনেকৈ ওলাই আহিলোঁ। আৰু তাতেই ব্লগটো এণ্ড কৰিবলগীয়া হ'ল, কাৰণ ব্লগটো বহুত ডাঙৰ হৈ যাব। সেইকাৰণে আকৌ তাৰ পিছৰ পৰা আকৌ ব্লগটো কণ্টিনিউ কৰিছোঁ, নেক্সট ব্লগটো। আৰু এতিয়া আমি ক'তো সেনেকৈ যাব লগা নাই আৰু এতিয়া অকণমান সময় হোটেলত গৈ ৰুমত গৈ অকণমান ৰেষ্ট ল'ম। তাৰপিছত আকৌ ইভিনিং ওলাই আহিম। আৰু এতিয়া তাকে দেখুৱাই আছোঁ, এইটো মই লেফ্ট ছাইডৰ এইফালে এইটো দেখুৱাই আছোঁ যে ছান চিটি এইটো বুলি কয়। আৰু ইয়াতে হেংগিং গাৰ্ডেন আছে। এওঁ ক'লে আৰু তাকে এনেকৈ যোৱাৰটো একেবাৰে সময় নাই, আৰু গতিকে আমি দূৰৰ পৰাই দেখুৱাই আছোঁ। আৰু বহুত বছৰ পিছত এওঁ আহিছে, আৰু লগতে এনেকৈ মাজতে আহিছিল যদিও এনেকৈ ঘূৰা ফুৰা এনেকৈ হোৱা নাছিলে, কিবা কামৰ কাৰণে অহা হয়। আৰু সেই এইবছৰ আমাৰ লগত অকণমান ঘূৰি ফুৰি এনেকৈ অকণমান কৈ আছে আৰু ক'ত কি আছে সেয়াই। এতিয়া বাহিৰত যিহেতু ভয়ংকৰ গৰম, বেছি মানে এনেকৈ ফুৰিব নোৱাৰোঁ আৰু আমি য'তে ত'তে। এতিয়া ডাইৰেক্ট আমি ৰুমলৈ যাম, অকণমান ৰেষ্ট ল'ম, তাৰপিছত আকৌ ওলাই আহি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি আগবেলাটো অকণমান ইফাল সিফাল ফুৰিলোঁ, দেখুৱালোঁ আপোনালোকক। তাৰপিছত এতিয়া আকৌ আবেলি ওলাই যাব ওলাইছোঁ, মা, এওঁ আৰু মই। আমাৰ সেনেকৈ মাৰ আৰু মোৰ মেচিং ড্ৰেছ, পিংক কালাৰ, পিংক হৈ গৈছে। আমি এতিয়া যাব ওলাইছোঁ, অকণমান ওলাই গৈ প্ৰথমতে চাহ খাওঁ বাহিৰত, অকণমান ঘূৰি ফুৰি কি বজাৰ চজাৰ কৰোঁ, যি পাৰোঁ দেখুৱাম আপোনালোকৰ লগত, শ্বেয়াৰ কৰিম। অ'কে, চাই থাকক, মোৰ লগত থাকক। এই সৰু ৰুমটোত থাকে। আৰু এতিয়া এইমাত্ৰ বজাৰৰ পৰা আমি অকণমান ঘূৰি ফুৰি ৰেষ্টুৰেণ্ট এখন সোমালোঁ, বেংগলী ৰেষ্টুৰেণ্ট এখন। আৰু এইখন পাৰ্ক ষ্ট্ৰীটত। আৰু ইমান গৰম যিহেতু, সেইকাৰণে মাক লৈ পেলাই বেছি ঘূৰিব নোৱাৰোঁ। অকণমান কিবা বজাৰ অলপ কৰি পেলাই তাৰপিছত ৰেষ্টুৰেণ্টখনত সোমালোঁ, আৰু অকণমান অৰ্ডাৰ দিলোঁ এইমাত্ৰ ডিনাৰৰ কাৰণে। খুব চিম্পল আৰু এনেকুৱা। এইমাত্ৰ এয়া দালি, প্লেইন ৰাইচ, তাৰপিছত চিকেন কষা, আৰু আলু ভুজি, পাপৰ, এইখিনি দিছোঁ। আৰু ৰাতি এইখিনি ডিনাৰ কৰি লওঁ। আৰু এতিয়া আমাৰ ডিনাৰ হৈ গ'ল, আৰু খুব টেষ্টি আছিলে, খোৱাখিনি খুব ভাল, নিট এণ্ড ক্লিন। আৰু সেয়া ডিনাৰটো কৰাৰ পিছত এতিয়া আমি ৰুমলৈ গৈ আছোঁ। আৰু আজি এতিয়া আৰু বেলেগ ক'তো নাযাওঁ, আকৌ কালি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম। হেল্ল' গুড মৰ্ণিং। এতিয়া আকৌ আজি যাব ওলাইছোঁ, মই মা। আমি এতিয়া আৰু ক'ত যাওঁ, বহুত ইমান বেছি চাবও পৰা নাই, কাৰণ মা ইমান খোজকাঢ়িব নোৱাৰে, অলপকৈ খোজকাঢ়ি পেলাই গৈ আছে। আৰু তাকে আপোনালোকেও লগত থাকক, কি দেখুৱাব পাৰোঁ নাজানো আৰু। অ'কে, কি ধুনীয়া গছ চছ নাই এইখিনিত। আৰু এতিয়া আমি ভিক্টৰিয়া মেমৰিয়েলৰ ফালে আহি আছোঁ। ইয়াত চাওকচোন টাংগাৱালাবিলাক, ঠাণ্ডা দিনত নিশ্চয় খুব ভাল লাগিব ইয়াতে উঠি পেলাই, দেখিয়ে খুব ভাল লাগিছে। আৰু মাহঁতে কোৱা মতে আগতে যেতিয়া আহিছিলে তেতিয়া খুব দূৰৰ পৰা চিকচিকাই আছিলে। আজিকালি একদম মানে মেইনটেনেঞ্চটো বেয়া নেকি, একদম ভাল নহয়, মানে খুব লেতেৰা টাইপৰ হৈ গৈছে, আৰু মানে বেয়াই লাগে। আৰু পৰিৱেশটো কিন্তু খুব ধুনীয়া, চাৰিওফালে, কিন্তু ঠাণ্ডা দিনত ভাল লাগিব। আৰু গৰম ইমান, মা খোজকাঢ়ি আহি আছে। তাকে ক'লোঁ মাক অকণমান ওচৰতে গছৰ তলত এনেকৈ বহিবলৈ দিলোঁ, আৰু আগবাঢ়ি আহিবলৈ মানা কৰিলোঁ, কাৰণ ইমান গৰমত এনেকৈ বয়সীয়াল মানুহ ক'ৰবাত মূৰ চুৰ বেয়া লাগিব, বেয়া ডাঙৰ কথা হ'ব। সেইকাৰণে
মাক বহাই থৈ পেলাই মই অকণমান আগবাঢ়ি আহিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। চাওকচোন কিমান লেতেৰা লেতেৰা লাগিছে নহয়, একদম বগা কেইবিলাকৰ ওপৰত, মাৰ্বল কিহৰ ওপৰত একদম কলচীয়া টাইপৰ, দেখিয়ে বেয়া লাগিছে। আৰু ইয়াতে চাগে মাছ চাছ এনেকুৱা আছে। আৰু ইয়াত চাওকচোন চবেই ফটো চটো উঠি আছে। আৰু আজি যে বন্ধ একচুৱেলি আমিও নাজানো সেইকাৰণে, আৰু নহ'লে এনেকৈ নাহিলোঁ হয় আৰু ইমান এটা কি নাই আৰু ইমান গৰমখনত। তথাপি আহিছোঁ যেতিয়া অকণমান ভিতৰতো সোমাব নিদিয়া যে অলপ বাহিৰৰ পৰা এনেই আপোনালোকৰ লগত শ্বেয়াৰ। আৰু আজি ভিক্টোৰিয়া মেম'ৰিয়েল চাব আহিলোঁ, কিন্তু আজি সোমবাৰ যিহেতু বন্ধ থাকে। হ'ব আৰু কেতিয়াবা আহিলে আমি আকৌ চাম, কিন্তু এয়া বাহিৰৰ পৰাই দেখুৱাইছোঁ। আমাৰ এইবাৰ মানে বহুত কম দিনৰ কাৰণে আহিছোঁ, গতিকে এনেকৈ আৰু অকণমান বাহিৰৰ পৰা। আৰু মা একদম খোজকাঢ়িব নোৱাৰে, সেইকাৰণে মাক লৈ সেনেকৈ নোৱাৰোঁ। নেক্সট টাইম আহিলে কেতিয়াবা ভিতৰত চব দেখুৱাম। আৰু যিহেতু বহুত পুৰণা, সকলোৱে জানে, চাইছেই চবে, মেক্সিমামে চাইছে আৰু জানে। এয়া ভালে। আৰু আজি সোমবাৰ কাৰণে বন্ধ থাকে, আমিও গম নাপাওঁ তাকে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই এটা ঠাইত গৈ আছোঁ। আৰু ক'ত গৈ আছোঁ আপোনালোকে থাকক, মোৰ লগত থাকক, তেতিয়া দেখা পাব। তেখেত হৈছে ডাঙৰ ব্লগাৰ, বেছ ভাল পপুলাৰ ব্লগাৰ, ইনচাইড আউট বুলি এটা ব্লগাৰ, তেখেতৰ কেফে এখনত। আৰু এইখনেই হৈছে ইনচাইড আউটৰ আউট এণ্ড বিয়ণ্ড। এতিয়া আমি সোমাই আহি আছোঁ অলৰেডি। এতিয়া মই আউট এণ্ড বিয়ণ্ডত আহি গৈছোঁ। মই সদায় চাই থাকোঁ তেখেতসকলৰ ভিডিঅ'। ইয়াতে আউট এণ্ড বিয়ণ্ড। অ' মাই গড, খুব ভাল লাগিছে মোৰ। ইহঁত নাই, বাহিৰত গৈছে, তথাপি মই ৰেষ্টুৰেণ্টখন সোমাই যাম আৰু এয়া সোমাই আছোঁ। হ্যাঁ, হ্যালো। আমরা আসাম থেকে এসেছি। আর সৌহার্দ্য ওর কি আরপি ম্যাম তো বাইরে গেছে কেরালায় না, আমি ব্লগ দেখি খুব। ফ্রেন্ড ও রোহিত দা নাই, কয়টায়? ইভিনিংয়ে আসবে। আচ্ছা, না রোহিত মানে ম্যানেজার হয় না রোহিত দা। আমি মানে ব্লগে দেখি না, আমি মানে এক্সাইটেড ওদের লগে, কিন্তু আমার নেক্সট টাইম আসলে পাবো। এটা সবাই গেছে এখানে, খুব নিজৰ কিহত বনাইছে ওমা ইয়াতে। অ' মাই গড, কি ভাল লাগিছে মোৰ, চ' প্ৰিটি, কি ভাল লাগিছে অমা। ইহঁতে ইয়াতে ৱাও, মানে এটা মই কি কৰিলোঁ, মই বহিলে মাক দেউতাক আৰু সি ৰিহু নহয় দেউতাকে। তাই নিজৰ এইবিলাক চব কিহে বনাইছে মা। অঁ মা এইফালে চাইছে, এইখিনি মানে চব নিজে এটাকৈ বনাইছে, হৈছেনে মা? খুব ধুনীয়া। আৰু দেখুৱাম, বহি লওক। মানে মিছ কৰিছোঁ, নেক্সট টাইম আহিলে সিহঁতক লগ ধৰিমেই। সেই আৰু এতিয়া মই আউট এণ্ড বিয়ণ্ডৰ ভিতৰত আছোঁ। আৰু এনেকৈ দেখুৱাইছে, ইমান যে ভাল লাগিছে। গোটেই চাৰিওফালে ইহঁতৰ এটা বস্তু সজাইছে, খুব ধুনীয়া। মই সদায় ব্লগত চাওঁ, কিন্তু খুব ধুনীয়া, একদম বেলেগ ভাল লাগিছে। আৰু কি ক'ম, খুব শান্তি। আৰু এদিকে দেখতে পারবো একটু, এক্সকিউজ মি, দেখতে পারবো? একটা রুম না, খুব সুন্দর। এইটো কি চাহ? দাৰ্জিলিং টি। ধুনীয়া লাগিছে সঁচা দেই।
আৰু এতিয়া আমি আউট এণ্ড বিয়নৰ ভিতৰত ব্ৰেকফাষ্ট কৰি আছোঁ আৰু মোৰ বহুত দিনৰ পৰা সপোন আছিলে যে মই আহিম আৰু যিহেতু তেখেতসকলক ষ্টাৰ্টিঙৰ পৰাই চাওঁ আৰু খুব ভাল লাগে মোৰ আৰু সেয়াই ব্ৰেকফাষ্টখিনি কৰি লওঁ আৰু মই যিহেতু তেখেতসকলৰ ব্লগ চাই থাকোঁ আৰু মই জানো কেনেকৈ বনাইছে এইখন আউট এণ্ড বিয়ন সেইকাৰণে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আৰু এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ আমি আৰু এতিয়া যাব ওলাইছোঁ ইহঁতে নাই মই কৈ গৈছোঁ তথাপিও আৰু আজি গামোচা দি গ'লোঁ বিহু বুলি অসমৰ পৰা আহিছোঁ তাকে যিমানখিনি পাৰিলোঁ আৰু খুব ভাল লাগিছে মোৰতো সপোন আৰু ইয়াতে আহি খোৱা ভাল লাগিল আৰু নেক্সট টাইম আহিলে আকৌ লগ পাম সেইটোতো উপায় নাই আৰু এতিয়া সিহঁতেও ফুৰিব গৈছে খুব ভাল লাগে খুব ভালো লেগেছে সবাইকে বললাম আমি বেঙ্গলি ভালো করে জানি না বলতে পেরেছি হ্যাঁ একটু একটু জানি হ্যাঁ সুন্দর হয়েছে আমার ম্যাক্সিমাম ফ্রেন্ড বেঙ্গলি ওই জন্য ছোটো থেকে বেঙ্গলি পরিবেশে বড় হওয়া খুব ভালো লাগে আমার বেঙ্গলি পরিবেশ খুব ভালো কী নাম তোমার সৌমেন্দ্র আর তোমারটা কি সৌমেন পুরকাই খুব সুন্দর খুব ভালো লাগলো ওদের একদম এক্সেলেন্ট কী হবে হাই বলে দাও আমার ব্লগে আউট এন্ড বিয়নার আর রোহিতটাকে দেখতে মানে মিললে ভালো হ্যাঁ ইভিনিং আসবে রোহিতটা তথাপি মই গৈ আছোঁ একটু অলপ বেংগলী কৰোঁ এক ছেকেণ্ড অলপ বেংগলী ক'লোঁ আৰু যিহেতু আহিছোঁ কলিকতাত সেয়াই অ'কে বাই বাই থেংক ইউ হা থেংক ইউ ছ' আৰু এই জাষ্ট আউট এণ্ড বিয়নৰ পৰা ওলাই আহি গাড়ীত বহিলোঁ আৰু আজি বহুত শান্তি পাইছোঁ যিহেতু ইয়াত আহিব পাৰিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যিমান পাৰিলোঁ আৰু যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই বাই